আজি প্ৰায় 25 বছৰ হ'ব মই সৌদসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ লগত জড়িত আছিলোঁ আৰু ধৰক যিহেতু জাতীয় সংগঠনৰ লগত জড়িত আছিলোঁ অসমৰ একদম চুকে কোণে আমি ঘূৰি পাইছোঁ এটা বস্তু আমি উপলব্ধি কৰিছোঁ যে আমাৰ জাতিৰ যিখিনি সমস্যা আছিলে এই সমস্যাখিনি কোনো স্থায়ীভাৱে সমাধান কৰিবলৈ চেষ্টা কৰা নাছিল এই সমস্যাবোৰ কথা কৈ কৈ বহু মানে আমাৰ বিধায়কসকল মন্ত্ৰী হ'ল নিজৰ সা সম্পত্তি গঢ়িলে কিন্তু আমাৰ মানুহখিনি যি সমস্যাই থাকি গ'ল এই মুখ্যমন্ত্ৰীৰ লগত আমি যিমানবাৰ বহিছোঁ আমি যিমানবাৰ আমাৰ সমস্যাবোৰ তেওঁৰ সন্মুখত উপস্থাপন কৰিছোঁ আমি সদায় তেওঁৰ পৰা পজিটিভ এটা মেছেজ আমি পাইছোঁ আৰু লাহে লাহে আমাৰ এই সমস্যাবোৰ সমাধান হ'বলৈ গৈ আছে যিটো সংগঠন কৰিছোঁ এতিয়া বৰ্তমানে আকৌ সংগঠনৰ পৰা অব্যাহতি লৈছোঁ ৰাইজৰ লগত থাকিব লাগিব অসমৰ সুৰক্ষাৰ কথা চিন্তা কৰিব লাগিব গতিকে উপযুক্ত মঞ্চ আমি ভাৰতীয় জনতা পাৰ্টিৰ বুলি অনুভৱ কৰোঁ আৰু মই একচুৱেলি স্কুলীয়া জীৱন মই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লগত জড়িত আছিলোঁ কলেজীয়া জীৱনত মই ABPৰ পৰা লংকা মহাবিদ্যালয় ছাত্ৰ কথা হোৱা দুবাৰ মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ জয়ী হৈছোঁ আৰু বিজেপি সম্পৰ্কে মোৰ ধাৰণা আগৰ পৰাই আছিলে মই ভাবোঁ বহুতে কয় বিজেপি ৰাজনৈতিক দল ভাৰতৰ সৰ্ববৃহৎ ৰাজনৈতিক দল তো মই কিন্তু বিজেপিক অকল ৰাজনৈতিক দল বুলি মই নাভাবোঁ কাৰণ আমি ভাবোঁ যে যিদৰে আমাৰ বৰ্ডাৰবোৰত আমাৰ সৈন্যসকলে আমাৰ যিসকলক আমি সদায় ৰেচপেক্ট কৰোঁ তেওঁলোকে আজি নিজৰ সকলো সা সুবিধা সকলোখিনি ত্যাগ কৰি কষ্ট কৰি আমাক যিদৰে সুৰক্ষা দি আছে ভাৰত মাতৃক সুৰক্ষা দিয়াৰ কাৰণে যিদৰে তেওঁলোকে অহৰহ চেষ্টা কৰি আছে তদ্ৰুপ ভাৰতীয় জনতা পাৰ্টিৰ যিসকল সদস্য আছে যিসকলক হয়তো আমি হয়তো বহুতে চিনি নাপাওঁ তেওঁলোকে একো পোৱাৰ আশাৰে নহয় তেওঁলোকে না বিধায়ক হ'ব বিচাৰে না মন্ত্ৰী হ'ব বিচাৰে না তেওঁলোকে কিবা পাৰিষদ হ'ব বিচাৰে নে কোনোবা সদস্য হ'ব বিচাৰে তেওঁলোকে অকল আমাৰ ভাৰতীয় সভ্যতাক ৰক্ষা কৰাৰ কাৰণে তেওঁলোকে অহৰহ চেষ্টা কৰি আছে যাৰ বাবে মই আজি আপোনালোকৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টিৰ সকলো সদস্যক মই ইয়াৰ পৰা মই চেলিউট দিছোঁ যে তেওঁলোকে সকলো ত্যাগ কৰি যিদৰে আজি আমাৰ ছিকিউৰিটি ফ'ৰ্চে যিদৰে আমাৰ ভাৰতীয় মানুহক সুৰক্ষা দি আছে যাৰ কাৰণে আমি ৰাতি ভালকৈ টোপনি দিব পাৰোঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিটো সদস্যই ভাৰতীয় সভ্যতা ভাৰতীয় সংস্কৃতি অসমৰ সভ্যতা অসমীয়া সংস্কৃতি ৰক্ষাৰ কাৰণে তেওঁলোকে অহৰহ চেষ্টা কৰি আছে মই এজন অসমীয়া মাতৃৰ সন্তান হিচাপে মই ভাবোঁ যে মোৰো ইয়াত কৰণীয় আছে যাৰ বাবে মই সিদ্ধান্ত লৈছোঁ আমাৰ সমূহ ৰাইজৰ লগত আলোচনা কৰি সিদ্ধান্ত লৈছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ উপযুক্ত মঞ্চ যি মঞ্চত গৈ আমি আমাৰ যিখিনি কৰণীয় আছিল আমাৰ যিখিনি অভাৱ অভিযোগ আছিলে যিবোৰ আমি মুখ্যমন্ত্ৰীৰ সন্মুখত আমি উপস্থাপন কৰিব পাৰোঁ এটা পথ যাৰ মাধ্যমে আমি আমাৰ সমস্যাবোৰ সমাধান কৰিব পাৰিম